আৰু কেইটামান মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব ভোট গণনা আৰু ৮ বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা। এই মুহূৰ্তত আমি গোৱালপাৰা আয়ুক্ত কাৰ্যালয়ত আছোঁ আৰু গোৱালপাৰা আয়ুক্ত কাৰ্যালয়ত গোৱালপাৰা জিলাৰ 4টাকৈ সমষ্টিৰ যি ভোট গণনা হ'ব আৰু গোৱালপাৰা পূব সমষ্টি, গোৱালপাৰা পশ্চিম সমষ্টি ST, দুধনৈ ST আৰু জলেশ্বৰ এই 4টাকৈ সমষ্টিৰ যি ভোট গণনা গোৱালপাৰা আয়ুক্ত কাৰ্যালয়ত হ'ব। ৰাতিপুৱাৰ পৰাই দেখিবলৈ পোৱা গৈছে সকলো যি বিষয়াসকল আহিছে আৰু কটকটীয়া নিৰাপত্তা ব্যস্ততাত এনেদৰে দেখিবলৈ পোৱা গৈছে যি ভোট গণনাৰ বাবে এনেদৰে সাজু হোৱা পৰিলক্ষিত হৈছে। সম্পূৰ্ণৰূপে সাজু হৈছে জিলা প্ৰশাসন আৰু এনেদৰে সকলো বিষয়াসকল, ৰিটাৰ্নিং অফিচাৰসকল আৰু এনেদৰে যি ভোট গণনাত সকল লোক ইয়াত থাকিব সেইসকল লোক ৰাজনৈতিক দলৰ লোকসকল এনেদৰে অহা পৰিলক্ষিত হৈছে আৰু এনেদৰে দেখিবলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থাত ইয়াত এনেদৰে গোৱালপাৰা আয়ুক্ত কাৰ্যালয়ত ভোট গণনাৰ বাবে সাজু হৈ থকা পৰিলক্ষিত হৈছে। আমি পৰিৱেশ দেখুৱাইছোঁ গোৱালপাৰাৰ যি আয়ুক্ত কাৰ্যালয়ৰ পৰিৱেশ আৰু ইতিমধ্যে আমি ক'ব লাগিব গোৱালপাৰাৰ এই যি জিলাখনৰ 4টাকৈ সমষ্টি আছে, গোৱালপাৰা ইষ্ট, গোৱালপাৰা ৱেষ্ট, দুধনৈ আৰু জলেশ্বৰ এই 4টাকৈ সমষ্টি ইতিমধ্যে আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে গোৱালপাৰা ইষ্টত প্ৰায় 95% ভোটদান হৈছে, গোৱালপাৰা ৱেষ্টত 90% ভোটদান হৈছে, দুধনৈত ক'ব লাগিব 89% ভোটদান হৈছে আৰু জলেশ্বৰত সকলোতকৈ বেছি আচলতে ভোটদান হৈছে প্ৰায় 96% ভোটদান হৈছে আৰু এই গোটেই আচলতে জিলাখনতে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে 8,46,815 গৰাকী ভোটাৰ আছে, তাৰে 7,54,661 গৰাকীয়ে ভোটদান কৰিছে আৰু এইবাৰ সৰ্বাধিক আচলতে ভোটদান হোৱা পৰিলক্ষিত হৈছে আৰু এইসকল ভোটাৰ্ছে আচলতে আজি ভাগ্য নিৰ্ণয় কৰিব। 31 গৰাকীকৈ প্ৰাৰ্থীৰ গোটেই জিলাখনতে 31 গৰাকীকৈ প্ৰাৰ্থী আছে আৰু 31 গৰাকীকৈ প্ৰাৰ্থীৰ আচলতে ভাগ্য নিৰ্ণয় কৰিব এইসকল লোকে। তাৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে। আমি পৰিৱেশ দেখুৱাইছোঁ আৰু গোৱালপাৰাৰ এয়া আয়ুক্ত কাৰ্যালয়ৰ পৰিৱেশ এনেদৰে সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ইয়াত ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ বাবে এনেদৰে সাজু হৈছে আৰু যিসকল বিষয়া আছে, যিসকল ৰাজনৈতিক দলৰ লগত জড়িত যিসকল লোক আছে তেওঁলোক ৰাতিপুৱাই আহিছে, নিজৰ নিজৰ আই কাৰ্ডসমূহ লৈ এনেদৰে আহিছে আৰু এতিয়া ভিতৰত প্ৰৱেশ কৰিবলৈ শাৰী পাতি থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু কিছু সময় পিছতে প্ৰায় ৮ বজাৰ লগে লগে যিহেতু ভোট গণনা আৰম্ভ হ'ব তাৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে। জিলা প্ৰশাসনে এনেদৰে সম্পূৰ্ণৰূপে সাজু হৈছে। গোৱালপাৰাৰ আমি এনেদৰে পৰিৱেশ দেখুৱাইছোঁ। গোৱালপাৰাৰ যি 4টাকৈ সমষ্টি আছে, 4টাকৈ সমষ্টিৰ যিহেতু ভোট গণনা গোৱালপাৰা আয়ুক্ত কাৰ্যালয়ত হ'ব তাৰ বাবে এনেদৰে এইসকল লোক তেওঁলোক এনেদৰে শাৰী পাতি আছে, তেওঁলোক ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিব। কিছু সময় পিছতে আচলতে দুৱাৰ খুলি দিব আৰু তাৰপিছতে তেওঁলোকে ভিতৰলৈ যাব আৰু ভোট গণনা আৰম্ভ হ'ব আৰু প্ৰথমতে আচলতে ক'ব লাগিব বেলট পেপাৰৰ যি আছে সেই পষ্টেল বেলটৰ ভোট গণনা হ'ব, তাৰপিছতে আচলতে EVM-ৰ ভোট গণনা হ'ব আৰু গোটেই আমি যদি আমি ভিতৰৰ কথা যদি ক'বলৈ যাওঁ গোৱালপাৰাৰ ভোট গণনা যি ভোট গণনা কৰা কক্ষটোত আচলতে 10খনকৈ টেবুল ৰখা হৈছে। 4টাকৈ কথা আছে, 4টাকৈ কথাত 10খনকৈ টেবুল ৰখা হৈছে আৰু প্ৰতিটো কথাত আচলতে 10খনকৈ টেবুল ৰখা হৈছে আৰু বেলট যি পেপাৰ আছে যে তাত আচলতে সুকীয়াকৈ তেওঁলোকৰ টেবুল ৰখা হৈছে। তেওঁলোকৰ যি সুকীয়াকৈ ইয়াত প্ৰথমতে ভোট গণনা কৰা হ'ব, তাৰপিছতে EVM-ত আচলতে ভোট গণনা কৰা হ'ব। আমি এনেদৰে পৰিৱেশ দেখুৱাইছোঁ, সকলোৱে শাৰী পাতি আহিছে আৰু ভোট গণনাৰ বাবে এনেদৰে সম্পূৰ্ণৰূপে সাজু হোৱা পৰিলক্ষিত হৈছে আৰু আৰক্ষী প্ৰশাসনো আচলতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰক্ষীৰ লোক এনেদৰে গিজাই থকা দেখিবলৈ পোৱা গৈছে আৰু পৰিৱেশ এনেদৰে দেখুৱাইছোঁ। গোৱালপাৰাৰ যিহেতু আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে গোৱালপাৰা পূব সমষ্টিত গোটেই আচলতে যি প্ৰাৰ্থী কেইগৰাকী আছে, কংগ্ৰেছৰ প্ৰাৰ্থী একে ৰচিদ আলম, ৰাইজৰ দলৰ প্ৰাৰ্থী আব্দুৰ ৰচিদ মণ্ডল, AIUDF-ৰ প্ৰাৰ্থী বছিৰ কাছিমি, এনেদৰে যদি অগপৰ প্ৰাৰ্থী আব্দুৰ ৰহিম জিব্ৰান, 4গৰাকীকৈ হেভিৱেট প্ৰাৰ্থী আছে আৰু এই 4গৰাকীৰ মাজতে আচলতে এক প্ৰতিদ্বন্দ্বিতা হোৱা দেখিবলৈ পোৱা গৈছে। এই 4কোণীয়া বা 3কোণীয়া যুঁজ দেখিবলৈ পোৱা গৈছে গোৱালপাৰা ইষ্টত আৰু যদি আমি পশ্চিমত দেখিবলৈ যাওঁ গোৱালপাৰা পশ্চিম সমষ্টিত BJPৰ প্ৰাৰ্থী পবিত্ৰ ৰাভা আৰু কংগ্ৰেছ প্ৰাৰ্থী মাৰ্কলিন মাৰাকৰ মাজত যি প্ৰতিদ্বন্দ্বিতা হ'ব এনেধৰণৰ দেখিবলৈ পোৱা গৈছে। দুধনৈ যদি চাবলৈ যাওঁ দুধনৈতো আমি দেখিবলৈ পাইছোঁ কংগ্ৰেছৰ প্ৰাৰ্থী কিশোৰ কুমাৰ ব্ৰহ্ম আৰু
VIP প্ৰাৰ্থী বুলি ক'ব লাগিব হেভিৱেট প্ৰাৰ্থীত বিজেপিৰ টংকেশ্বৰ ৰাভা এই দুজনৰ মাজত দেখিবলৈ পোৱা গৈছে এক প্ৰতিদ্বন্দ্বিতা হ'ব আৰু যদি জলেশ্বৰ বুলি ক'ব যাওঁ জলেশ্বৰ যিহেতু এক সংখ্যালঘু এলেকা তাত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ কিছু জোৰ থকা দেখিবলৈ পোৱা গৈছে য'ত আফতাবুদ্দিন মোল্লা তাত প্ৰাৰ্থী আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ যদি আমি 4টা সমষ্টিৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে এই 4টা সমষ্টিৰ যদি সমীকৰণ আমি চাবলৈ যাওঁ এনেধৰণৰ দেখিবলৈ পোৱা গৈছে আমি গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ এনেধৰণৰ কিছু সময় পিছতে যিহেতু ভোটগণনা আৰম্ভ হ'ব ভোটগণনা আৰম্ভ হোৱাৰ আগৰ যি পৰিৱেশ সেয়া দেখুৱাবলৈ যত্ন কৰিছোঁ সকলোৱে এনেদৰে আহিছে আৰু ভোটগণনাৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত